তো বন্ধুরা আজিৰ ভিডিঅ'টো হ'ল আধাৰ কাৰ্ড আৰু পেন কাৰ্ড লিংক কৰিছা যদি এইটো চেক কেনেকৈ কৰিব আৰু লিংক কেনেকৈ কৰে নতুন আধাৰ কাৰ্ড আৰু পেন কাৰ্ড হ'লেও লিংক কেনেকৈ কৰে সেইটো দেখাম। তো তোমাৰ মোবাইলত যিকোনো ব্ৰাউজাৰ থাকিলে সেইটো ওপেন কৰি ল'বা। তো মই প্ৰথমত ক্ৰোমত গৈছোঁ, ক্ৰোম গুগল যিটো হয় আপুনি ওপেন কৰি ল'ব। ওপেন কৰি লৈ ইয়াত সাৰ্চ বাটনত সাৰ্চ কৰিব ইনকাম ইনকাম ট্যাক্স ডিপার্টমেন্ট DEPARTMENT ডিপার্টমেন্ট ইনকাম ট্যাক্স ডিপার্টমেন্ট সার্চ কৰি দিবা। সৰ্বপ্ৰথমত যেটো লিংক আহিব ইনকাম ট্যাক্স ডিপার্টমেন্ট আহিছে ইয়াত সেইটোতে ক্লিক কৰি দিবা। দিয়াৰ পিছত অলপ তলত আহিবা, স্ক্ৰল কৰি তলত আহিবা। আহাৰ পিছত ইয়াত দেখিব পাৰা লিংক আধাৰ ষ্টাটাছ যদি তোমাৰ আগৰে পৰা আধাৰ লিংক কৰা আছে এইটো হৈছে না নাই সেইটো চেক কৰিব বুলি বিচাৰি আছা তেনেহ'লে লিংক আধাৰ ষ্টাটাছত ক্লিক কৰি দিবা। আৰু ইয়াত অপশ্যন আহিব তুমি কেনেকৈ লিংক কৰিব পাৰা, চেক কৰিব পাৰা। ইয়াত আপোনাৰ লিংকটো আহিছে, আপোনাৰ ইয়াত পেন নাম্বাৰটো দিব লাগিব, ইয়াত আধাৰ নাম্বাৰটো দিব লাগিব। দি ভিউ লিংক আধাৰ ষ্টাটাছত ক্লিক কৰি দিলে আপোনাৰ দেখিব পাৰিবা যে লিংক হৈছে না নাই সেইটো দেখাব। আৰু তুমি যদি নতুনকৈ লিংক কৰিবলৈ বিচাৰিছা ইয়াত আছে লিংক আধাৰ অপশ্যনটো আছে, ইয়াত ক্লিক কৰিবলৈ লাগিব। তো আপুনি ক্লিক কৰিলে ইয়াত অপশ্যন আহিব। তো ইয়াত পেন নাম্বাৰ দিবা, তাৰপৰে তোমাৰ আধাৰ নাম্বাৰ দিবা, তাৰপৰে ভেলিডেট মাৰিবা এনেকৈ